ঘাইপথে হওক বিভিন্ন জেগা পথত যিবিলাক দুৰ্ঘটনা ঘটি আহিছে আৰু এই দুৰ্ঘটনাৰ ফলত মানুহৰ জীৱন আৰু সম্পত্তি বহুত ক্ষতি হৈছে। এইখিনি যাতে লাঘৱ হয় এই কাৰণে মূলত এই সজাগতা ৰেলী। গতিকে আহ্বান কৰিম আমাৰ যিখিনি ট্ৰাফিক আইন আছে এইখিনি সকলোৱে মানি চলক। মাহৰ লগত সংগতি ৰাখি কামৰূপ জিলা আৰক্ষীৰ তত্বাৱধানত হাজো আৰক্ষী থানাৰ উদ্যোগত এটা বাইক ৰেলী আয়োজন কৰা হৈছে আৰু এই ৰেলীৰ পথ সুৰক্ষা সপ্তাহৰ শীৰ্ষক কাৰ্যসূচী আয়োজন কৰা হৈছে। বিনা হেলমেটেৰে কেতিয়াও বাইক নচলাব। হয়, যোৱা জানুৱাৰী মাহৰ 15 তাৰিখৰ পৰা অহা ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখলৈকে আমি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ আয়োজন কৰিছোঁ। আৰু এই পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি আমাৰ কামৰূপ জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ তত্বাৱধানত আমি হাজো আৰক্ষী থানাই এটা সজাগতামূলক বাইক ৰেলী আয়োজন কৰিছোঁ। হয়, মূলত হ'ল আমাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথে হওক বা ষ্টেট হাইৱেতে হওক যিবিলাক দুৰ্ঘটনা হৈ আছে সেই দুৰ্ঘটনাৰ ফলত মানুহৰ জীৱনৰ সম্পত্তি নষ্ট হৈ আহিছে। গতিকে এই ক্ষেত্ৰত আমাৰ যিখিনি ট্ৰাফিক আইন যাতে সকলোৱে মানি চলে, বিশেষকৈ দুচকীয়া বাহনত যাতে হেলমেট পৰিধান কৰি তেওঁলোকে বাইক চলায়, লগতে ছিট বেল্ট পৰিধান কৰি যাতে যান বাহন চলায়, সুৰক্ষাক্ত হৈ যাতে কোনো ধৰণৰ বাহন নচলায়, এই ক্ষেত্ৰত আমি সজাগতা কৰিবলৈ চেষ্টা কৰিছোঁ। হয়, ৰাইজে সহায় দিছে। আমাৰ গোটেই হাজো অঞ্চলৰ আমাৰ বিভিন্ন দলংগঠনৰ মানুহ আমাৰ লগত আছে, আমাৰ সাংবাদিক বন্ধুসকলো আছে। আমি সকলোৱে মিলি এটা যাত্ৰা আৰম্ভ কৰিছোঁ। নিশ্চয় সকলোৱে উপকৃত।